আমাৰ চেনেলৰ সকলো দৰ্শকলৈ আন্তৰিক নমস্কাৰ জনাইছোঁ। যিসকলে আজি প্ৰথমবাৰৰ বাবে চাবলৈ লৈছে তেখেতসকলক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে অনুৰোধ কৰিলোঁ আৰু অনুৰোধ কৰিলোঁ যাতে গোটেই ভিডিঅ'টো সম্পূৰ্ণৰূপে চায় আৰু শেষত আপোনালোকৰ মতামত জনাব বুলি আশা কৰিলোঁ। এটি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। আজি আপোনালোকলৈ আগবঢ়াইছোঁ যে কটনৰ কাপোৰ চাওক, কটন যোৰা। এইখন হৈছে মেখেলাখন, এইখন হৈছে মেখেলাখন আৰু মেখেলাখনত এনেদৰে 3 লাইন টুটা দিয়া আছে আৰু গাড়ী দিয়া আছে। আপোনালোকে মন কৰিব গাড়ী আছে আৰু এই মেখেলাখনত এটা ব্লাউজ পিচ দিছে। এয়া চাওক, এয়া এটা ব্লাউজ পিচ দিছে আৰু ব্লাউজ পিছত এনেদৰে এটা পাৰি দিয়া হৈছে। এইখন হৈছে মেখেলাখন আৰু ইয়াত থকা ব্লাউজ পিচটো আপোনালোকে দেখিলে। এতিয়া চাওক, এইখন হৈছে চাদৰখন, এইখন হৈছে চাদৰখন। চাদৰৰ দুইটা আগত এনেদৰে ফুল আছে আৰু গোটেই গাতে এনেদৰে বুটা দিয়া হৈছে। এয়া চাওক, মই এইফালে দেখুৱাইছোঁ, গোটেই গাতে এনেদৰে বুটা দিয়া হৈছে। অতি মৰম লগা কটনৰ এটা যোৰা আৰু এই চাদৰখনতে ছাইড পাৰি দিয়া হৈছে। এয়া চাওক, এইকেইটা হৈছে চাদৰখনত দিয়া ছাইড পাৰি। গৰমত পিন্ধিবলৈ ভাল পাব কটনৰ এটা যোৰা। এই যোৰাটোৰ মূল্য হৈছে 525 টকা মাত্ৰ। আপোনালোকৰ পচন্দৰ ভিতৰত পৰিলে আমাৰ লগত যোগাযোগ কৰিব হোৱাটছআপ নম্বৰটো। হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে। এযোৰ কটনৰ কাপোৰ, ইয়াৰ মূল্য হৈছে মাত্ৰ 525 টকা আৰু আপোনালোকৰ পচন্দৰ ভিতৰত পৰিলে আমাৰ লগত হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব আৰু কেৱল মাত্ৰ আপোনালোকে আমাৰ হোৱাটছআপ নম্বৰতহে যোগাযোগ কৰিব।